আৰু কৃষ্ণমণি নাথে যদি বেলেগৰ গান নেগায় তেখেতৰ নিজৰ গানহে গাব সেই কথাটো খুব শান্তভাৱে তেখেতক বুজাই দিব পাৰিলেহেঁতেন সৰু ল'ৰা যিহেতু কৃষ্ণমণি নাথক কি বিচাৰিব লাগে তেওঁ জানিব লাগে তেওঁ যদি তেওঁ ভাল লগা শিল্পীজনৰ গীত শুনিবলৈ আহিছে তেওঁ সেইটো গীতে শুনিব লাগিব বিশেষ একো তেনেকুৱা ধৰণৰ কৰা নাছিলে আমিও মঞ্চতে আছোঁ কৃষ্ণমণিতাৰ লগতে মই আছিলোঁ মই দেখি আছোঁ যে তেওঁলোকে কৈছিলে যে নাযাবা তো গাওক মই অলপ আগতে ক'লোঁ যে সেই শ্ৰেণীৰ দৰ্শকে তেওঁ নাজানিবও পাৰে যে সেই গানটো কাৰ আছিলে সেইটো বৰ ডাঙৰ কথা নহয় এজন শিল্পীৰ মুখত ঐ অসভ্যহঁত ইয়াৰ পৰা আঁতৰি যায় সিহঁতক ইয়াৰ পৰা আঁতৰাই দে বাপেক মাকক ধৰি গোৱা কথাবিলাক বৰ শোভনীয় নহয় এজন শিল্পীৰ মুখত শিল্পী সত্তা যাৰ আছে আমি দেখিছোঁ বহুত অনুষ্ঠান চাইছোঁ বহুত প্ৰতিষ্ঠানত আমি লগত জড়িত শিল্পী সত্তা যাৰ থাকে সেই শিল্পী মানুহবিলাকৰ মুখত তেনেকুৱা ধৰণৰ কথাবিলাকে বৰ শোভা নাপায় তেওঁ বাৰে বাৰে প্ৰথম গীতটো গোৱাৰ পৰাই চিঞৰি আছে সেইফালৰ পৰা এজন ল'ৰাই তেওঁ ইচ্ছাকৃতভাৱে কৰি আছে যে কৃষ্ণমণি নাথক ঠাট্টা মস্কৰা কৰোঁ হেৰৌ ভাইটি তোৰ পিতৃ মাতৃয়েও তোক ক'ব যে কৃষ্ণমণি নাথ কোন কিমান চনৰ পৰা গান গাইছে 1986 মই প্ৰথম ষ্টাৰ্ট কৰিছোঁ তাৰ জন্মই হোৱা নাই চাগে তেতিয়া শিল্পী আজি কাক লৈ জীয়াই আছে দৰ্শকক লৈ এই সমিতিসমূহক লৈ এই সমিতিসমূহক যদি অনুষ্ঠান আয়োজন নকৰে বা দৰ্শক যদি উপভোগ কৰিবলৈ নাহে শিল্পী তেওঁ এটা বিগ জিৰ' তেওঁ এটা জয়জতে আপোনালোকৰ নিউজ চেনেলৰ জৰিয়তে আমি সমূহ অসমবাসী ৰাইজলৈ বৰদৈচিলা কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলনীৰ তৰফৰ পৰা শেহতীয়াকৈ হ'লেও ৰঙালী বিহুৰ শুভেচ্ছা যাচিছোঁ নৱবৰ্ষৰ আন্তৰিক ওলগ যাচিছোঁ আমি এইবাৰ এই বৰদৈচিলা যিখন ঐতিহ্যপূৰ্ণ খেলপথাৰ আছে এই খেলপথাৰখনত যোৱা 16 তাৰিখে আমি এখন সাধাৰণ সভা পাতিছিলোঁ সাধাৰণ সভাত সিদ্ধান্ত কৰিছিলোঁ যে এই ওচৰে পাজৰে যিমানসমূহ বিহু সমিতি আছে আৰু আটাইকেইখন গাঁৱৰ ৰাইজ গোপিনী যুৱক যুৱতী সকলো মিলি পেলাই আমি কেন্দ্ৰীয়ভাৱে বা ৰঙালী বিহু উৎসৱটো মানে পাতিম উদযাপন কৰিম সেই সিদ্ধান্তমৰ্মে আমি প্ৰথম যেতিয়া আমি কাৰ্যসূচী নিৰ্ধাৰণ কৰিছিলোঁ আৰু নগাঁৱৰ শিল্পী হিচাপে স্থানীয় শিল্পী হিচাপে আমি কৃষ্ণমণি নাথৰ ঘৰলৈ গৈছিলোঁ তেখেতৰ ঘৰত যেতিয়া আমি উপস্থিত হৈছিলোঁ আমি 24-25জনমান ল'ৰা গৈছিলোঁ তেখেত ওলাই আহি কৈছিলে যে এখন ৰাইজ আহিল দেখোন আপোনালোক বোলো আমি এটা কেন্দ্ৰীয়ভাৱে যিহেতু উৎসৱটো পাতিছোঁ আমি তেনেধৰণে আপোনাৰ ওচৰলৈ আহিছোঁ আমি সকলো সমিল মিলাই থাকোঁ ঐক্যবদ্ধভাৱে থাকোঁ তাৰপিছত আপোনালোকে এটা কথা চাওক আমাৰ যিখন কাৰ্যকমনিকা আছিলে এই কাৰ্যকমনিকাখনৰ যিটো আমাৰ মূল সংগীতানুষ্ঠান আছিলে তাত আমি লিখিছিলোঁ যে বিহু সম্ৰাট কৃষ্ণমণি নাথক আমি লৈ আমি গৌৰৱ কৰোঁ তেখেত আমাৰ নগাঁও শিল্পী স্থানীয় শিল্পী তেখেতে 6000ৰ ওপৰত গান গাইছে আমি যথেষ্ট আমি গৌৰৱান্বিত কিন্তু এটা কথা চাওক এই বিহু সমিতিসমূহে যিবিলাক অনুষ্ঠান বা ৰঙালী বিহু উৎসৱেই হওক বা অন্যান্য অনুষ্ঠানসমূহ আয়োজন কৰে সেই উৎসৱসমূহত দুই শ্ৰেণীৰ দৰ্শক থাকে এক শ্ৰেণী হ'ল খুব সূক্ষ্মভাৱে নিৰীক্ষণ কৰা অনুষ্ঠানসমূহ নিৰীক্ষণ কৰা এক শ্ৰেণীৰ দৰ্শক তেওঁলোকে খুব নীৰৱে অনুষ্ঠানসমূহ চায় এক শ্ৰেণী হৈ গ'ল অলপ উদণ্ড এই কম বয়সীয়া যিখিনি ল'ৰা সেই ল'ৰাখিনিয়ে যিখিনি বাকী অনুষ্ঠানবিলাকতো কৰে সেই শ্ৰেণীৰ ল'ৰাবিলাক অকণ উদণ্ড বা তেনেকুৱা ধৰণৰ স্বভাৱক দেখা পোৱা যায় সেইদিনা আমাৰ অনুষ্ঠান চলি আছে তেখেতক আমি আমন্ত্ৰণ কৰি আনিছোঁ অনুষ্ঠান আৰম্ভ হৈছে হোৱাৰ পিছতে আমিও বৰ ব্যস্ত হৈ আছিলোঁ সেইখন সময়ত আমাৰ 28 তাৰিখে আছিলে 28 এপ্ৰিল আছিলে সোমবাৰ আছিলে আৰু আমি 26 তাৰিখৰ প্ৰগ্ৰেমটো তেখেতৰ সুবিধাৰ কাৰণে আমি 28 তাৰিখে কৰিছোঁ তেখেতৰ সুবিধা অনুযায়ী আমাৰ অনুষ্ঠান চলিছে আৰম্ভ হৈছে ঠিক তেনেকুৱাতে আমাৰ এইটো ছাইডৰ পৰা মণ্ডপৰ ছাইডৰ পৰা দুজনমান ল'ৰাই বোলে কিবা তেনেকুৱা ধৰণৰ কতো হেৰি কৰি আছিলে তেখেতক কিবা ইনচাল্টেড কিবা কমেণ্ট কৰি আছিলে বুলি তেখেতে কৈছে তেখেতৰ বক্তব্যত বা তেখেতৰ ভাষণত আমি দেখিছোঁ অন্য শিল্পী গীত বিচাৰিছিলে আমি যেতিয়া কথাটো গম পালোঁ তেখেতে যেতিয়া অগ্ৰমূৰ্তি ধৰি পেলাই সেই ল'ৰাকেইজনক যেতিয়া গালি আৰম্ভ কৰিছে তেতিয়া আমি লগে লগে দৌৰি আহিছোঁ ল'ৰাকেইজনক বুজাইছোঁ কি হৈছে কি কৰিছা তোমালোকে তেখেতে প্ৰথম কথা কৈছে এই ল'ৰাকেইজনে ইয়াত অসভ্যালি কৰি আছে ইহঁতক ইয়াৰ পৰা আঁতৰাই দে আৰু আমি গম পোৱা মতে ল'ৰাজনে ইমান বিশেষ একো তেনেকুৱা ধৰণৰ কৰা নাছিলে আমিও মঞ্চতে আছোঁ কৃষ্ণমণিতাৰ লগতে মই আছিলোঁ মই দেখি আছোঁ যে তেওঁলোকে কৈছিলে যে নাযাবা তো গাওক মই অলপ আগতে ক'লোঁ যে সেই শ্ৰেণীৰ দৰ্শকে তেওঁ নাজানিবও পাৰে যে সেই গানটো কাৰ আছিলে সেইটো বৰ ডাঙৰ কথা নহয় আৰু কৃষ্ণমণি নাথে যদি বেলেগৰ গান নেগায় তেখেতৰ নিজৰ গানহে গাব সেই কথাটো খুব শান্তভাৱে তেখেতক বুজাই দিব পাৰিলেহেঁতেন সৰু ল'ৰা যিহেতু তেখেতৰ বক্তব্যতে পিছত এটা বক্তব্যত আমাৰ প্ৰকাশ পাইছে যে সৰু ল'ৰা বুলি কিন্তু কথাটো বুজাই দিব লাগিছিলে এজন শিল্পীৰ মুখত
ঐ অসভ্যহঁত ইয়াৰ পৰা আঁতৰি যায়, সিহঁতক ইয়াৰ পৰা আঁতৰাই দে। বাপেক মাকক ধৰি গোৱা কথাবিলাক বৰ শোভনীয় নহয় এজন শিল্পীৰ মুখত। শিল্পী সত্তা যাৰ আছে, আমি দেখিছোঁ বহুত অনুষ্ঠান চাইছোঁ, বহুত প্ৰতিষ্ঠানত আমি লগত জড়িত। শিল্পী সত্তা যাৰ থাকে, সেই শিল্পী মানুহবিলাকৰ মুখত তেনেকুৱা ধৰণৰ কথাবিলাকে বৰ শোভা নাপায়, হয় নহয়? বাপেক মাকক ধৰি কোৱা কথাটো বা তেনেকুৱা ধৰণৰ অসভ্য বুলি কোৱা কথাটো আমি বৰ হজম কৰিব পৰা নাই। দৰ্শকে আমাক যথেষ্ট ধৰণৰ প্ৰশ্ন কৰিছে লগে লগে যে তোমালোকে কিয় একো নকলা। আমিও ধৰক অনুষ্ঠানটোৰ স্বাৰ্থৰ খাতিৰত বা গোটেইখিনি দিশ চাই পেলাই আমি একো পৰিৱেশটো বেয়া হ'ব বুলি একো নক'লোঁ। এটা কথা চাওক, সেই ল'ৰাকেইটাক যেতিয়া গালি পাৰি আছিলে, সেই ল'ৰাকেইটাই যদি উভতি ধৰিলেহেঁতেন, তেওঁক অপ্ৰীতিকৰ পৰিস্থিতি যদি সৃষ্টি হ'লহেঁতেন, তেতিয়া তাৰ বাবে কোন জগৰীয়া হ'লহেঁতেন? কমিটিখন আমি জগৰীয়া হ'লহেঁতেন, কমিটিখনক জগৰীয়া কৰিলেহেঁতেন। আজি অসমৰ প্ৰত্যেকটো নিউজ চেনেলত চাওক, হাজাৰ হাজাৰ দৰ্শকে কৃষ্ণমণি সেই আচৰণটোৰ ওপৰত কিন্তু বিভিন্ন ধৰণৰ মন্তব্য আগবঢ়াইছে, হয়। গতিকে আমি 28 তাৰিখৰ পিছত যেতিয়া বিতৰ্কটো আৰম্ভ হৈছে, আমি বক্তব্য ৰাখিব, কমিটিখনে আমি এটা স্পষ্টীকৰণ দিব লাগিছিল। আমিও চাই আছোঁ যে বস্তুটো ক'লৈ গৈ আছে। কালি কৃষ্ণমণি নাথে যিটো স্পষ্টীকৰণ দিলে, আমি তাৰপৰাও দেখিছোঁ যে তেখেতে যিখিনি ক'লে সেই নম্ৰভাৱে যদি কালি কোৱা কথাখিনি নিশ্চয় যদি সেইদিনা ক'লেহেঁতেন যে হ'ব তোমালোকে অনুৰোধ কৰিছা। এটাই আহ্বান জনাব বিচাৰিছোঁ, আমাৰ ইয়াত সেই সংগীতানুষ্ঠানৰ মাজত তেওঁ যিখিনি আচৰণ কৰিলে, এটা কথা কৈছে, তহঁতে জুবিনক মাতিব লাগিছিল, মোক কিয় মাতিছ? তহঁতে কুমাৰ ভৱেশক নামাতি পেলাই মোক কিয় মাতিছ? তেওঁক কোনে মাতিছে? সেই ল'ৰাকেইজনেতো মতা নাই, আমি কমিটিখনে মাতিছোঁ। এই কমিটিখনত আমাৰ 200 ল'ৰা আছে, আমাৰ গ্ৰুপটো খুলিলে আপোনালোকে গম পাব, আমাৰ 200 ল'ৰা আছে। সেই কমিটিখনক তেনেধৰণে কোৱাটো বৰ আমি সহজভাৱে ল'ব পৰা নাই। আৰু তেখেত এজন শিল্পী, আমি এটা আহ্বান কৰিছোঁ যাতে তেখেতৰ পৰৱৰ্তী তেনেকুৱা অনুষ্ঠানত কোনো দৰ্শকক তেনেধৰণে যাতে নকয়। কাৰণ আজি আমি চাইছোঁ জুবিন গাৰ্গৰ অনুষ্ঠানবিলাকত দৰ্শকে কি কৰে, তেওঁ অনুৰাগীবিলাক কি কৰে, গছত উঠি যায়, মাটিত লুতুৰি পুতি হৈ, বোকাত লুতুৰি পুতি হৈ পেলাই নাচি থাকে, মঞ্চ বাঁহত উঠি যায়। জুবিন গাৰ্গে তেতিয়া কি কয়, আৰক্ষীয়ে যেতিয়া তেওঁলোকক বাধা দিবলৈ যায় বা তেওঁলোকক মাৰপিট কৰিবলৈ যায়, তেতিয়া জুবিন গাৰ্গে কয় যে তেওঁলোক মোৰ অনুৰাগী, তেওঁলোকক একো নকৰিব। প্ৰকৃত শিল্পী সেইজনহে। শিল্পী আজি কাক লৈ জীয়াই আছে? দৰ্শকক লৈ, এই সমিতিসমূহক লৈ। এই সমিতিসমূহক যদি অনুষ্ঠান আয়োজন নকৰে বা দৰ্শক যদি উপভোগ কৰিবলৈ নাহে, শিল্পী তেওঁ এটা বিগ জিৰ', তেওঁ এটা। ভৱিষ্যতে আপোনালোকৰ বিহু মঞ্চলৈ শিল্পী কৃষ্ণমণি নাথক আমন্ত্ৰণ জনাব? কোনো কাৰণে নকৰোঁ। শিঙিয়াপতনি অঞ্চলৰ ৰাইজ বহুতো আপুনি চাওক, মই যদি খুলি দিওঁ হোৱাটছআপত চাওক বা মোৰ ফোন সেইটো কলটো যদি আপোনালোকে চায়, বহুতে শিঙিয়াপতনি অঞ্চলৰ বহুত সচেতন মানুহে এই বস্তুটোক লৈ আপত্তি কৰিছে যে তোমালোকে কিয় একো নকলা। তেওঁ যে ইমানখিনি কথা এজন ল'ৰাক লৈ পেলাই গোটেইখিনি গালি গালাজ কৰি ইমান এটা এনেকুৱা আচৰণ এটা কৰি গ'ল, তোমালোকে কিয় একো নকলা। তেতিয়া আমি মানুহখিনি বিভিন্ন ধৰণে বুজাবলগীয়া হৈছে যে চাওক, আমি এটা অনুষ্ঠানৰ আয়োজন কৰিছোঁ, আমি কমিটিখনে যদি তেনেকুৱা ধৰণৰ কথা কৈ দিওঁ বা সেই পৰিস্থিতিটোত যদি আমি অকণমান আগবাঢ়ি যাওঁ, পৰিস্থিতি অলপ বেলেগ ফালে গুচি যাবগৈ। ৰাইজক দোষাৰোপ কৰাৰ নিচিনা হ'ল। মানে ল'ৰাজনে আচৰণটো কৰিছে, ল'ৰাজনক বকিব লাগিছিল বা আমাক যদি ক'লেহেঁতেন কমিটিখনক, সেই মুহূৰ্তত যদি আমাক কমিটিখনক ক'লেহেঁতেন চাওকচোন আপোনালোকে এই ল'ৰাকেইজনক অকণমান এনেকুৱা ধৰণৰ আচৰণ কৈ দিওঁ বা সেই পৰিস্থিতিটোত যদি আমি অকণমান আগবাঢ়ি যাওঁ, পৰিস্থিতি অলপ বেলেগ ফালে গুচি যাবগৈ। ৰাইজক দোষাৰোপ কৰাৰ নিচিনা হ'ল। মানে ল'ৰাজনে আচৰণটো কৰিছে, ল'ৰাজনক বকিব লাগিছিল বা আমাক যদি ক'লেহেঁতেন কমিটিখনক, সেই মুহূৰ্তত যদি আমাক কমিটিখনক ক'লেহেঁতেন চাওকচোন আপোনালোকে এই ল'ৰাকেইজনক অকণমান এনেকুৱা ধৰণৰ আচৰণ কৰি আছে, আপোনালোকে তেওঁলোকক ইয়াৰ পৰা আঁতৰাই দিয়ক। আচলতে ল'ৰাজনে অভদ্ৰামিও কৰা নাই, আমি দেখি আছোঁ। দাদা নাযাবা গান গাওঁ, মই নগাঁৱৰ হয়, মই আমুক হয় তামুক হয়, এইবিলাক তেনেদৰে বহুতখিনি কথা কৈছে। আমি বৰ বিশেষ কোৱা দৰকাৰ নাই। অসমৰ ৰাইজে আজি দেখি আছে নিউজ চেনেলবিলাকত, প্ৰাগ নিউজত হওক, আজি প্ৰতিদিনত হওক, ক্ৰছ কাৰেণ্টত হওক বা নগাঁও চেনেলত হওক, কিমান ভিউজ হৈছে আপোনালোকে দেখিছে। আৰু কৃষ্ণমণি নাথক এটা আহ্বান কৰিছোঁ, সেই নিউজ চেনেলবিলাকৰ যিবিলাক কমেণ্ট আহিছে, কমেণ্টবিলাক তেওঁ এপাক চাওক, অসমৰ ৰাইজে পঢ়ক তেওঁক কি, অসমৰ ৰাইজে তেওঁক কেনেধৰণৰ শিল্পী, কেনেধৰণৰ মৰ্যাদা দিছিলে। সেই অনুষ্ঠানটোৰ পিছত তেওঁ আজি মান সন্মান আৰু স্থানটো কিমান ম্লান হৈ গৈছে। আমি আচৰণটোক লৈ অসন্তুষ্ট। আৰু এটা কথা চাওক, আমি কমিটিখনে তেওঁক এটা মাননি দি পেলাই মাতি আনিছোঁ, হয়, মাননি বিনিময়তহে গান গাবলৈ আহিছে, এনে বিনামূলীয়াকৈ অনুষ্ঠান কৰিবলৈ অহা নাই। তেখেত আহিছে, গাড়ীখন ৰাখিছে, ষ্টেজত উঠিছে, গান গাইছে, আকৌ ষ্টেজৰ পৰা নামিছে, গুচি গৈছে। শিল্পী এজনৰ অন্ততঃ এটা হেৰি থাকিব লাগিছিল,
যে কমিটিখনৰ লগত সভাপতি সম্পাদকে আদি কৰি কমিটিখনৰ লগত এটা সৌজন্যতামূলক বাৰ্তালাপ কৰিব লাগে আহি পেলাই তেওঁলোক কিন্তু নকৰিলে ডাইৰেক্ট আহিলে গান গালে আকৌ নামিলে গুচি গ'ল এই তেনেকুৱা ধৰণৰ আচৰণবিলাক আমি বৰ ভাল লগা নাই আৰু শিঙিয়াপতি অঞ্চলৰ ৰাইজ আজি ক্ষোভিত হৈ আছে তেখেতৰ সেই বক্তব্যটোৰ কাৰণে গতিকে আমি এটা আহ্বান জনাইছোঁ আমাৰ মঞ্চখনৰ পৰা আমি শিল্পীক সন্মান কৰোঁ কৃষ্ণমণি দাক লৈ আমি গৌৰৱ কৰোঁ কিন্তু আমি এটা আহ্বান জনাইছোঁ পৰৱৰ্তী কোনো অনুষ্ঠানত যাতে এনেকুৱা ধৰণৰ কোনো আচৰণ নকৰে কোনো দৰ্শকক মানে তেনেকুৱা ধৰণৰ বিহেভ নকৰে কাৰণ দৰ্শকৰ বিনাতো শিল্পী জিৰ' দৰ্শকে যদি অনুষ্ঠান নাচায় তেতিয়াহ'লে শিল্পী তেওঁ জিৰ' আজি তেওঁক ইমানখিনি ওপৰলৈ কোনে উঠাইছে দৰ্শকে উঠাইছে আজি সমিতিসমূহে যদি অনুষ্ঠান নাপাতে আয়োজন নকৰে তেতিয়াহ'লে তেওঁ ক'ত গান গাব গতিকে কমিটিসমূহক লৈও তেনেধৰণৰ কথা ক'ব নালাগে বা মোক কিয় মাতিছ তহঁতে কৃষ্ণ সেয়াক মাতিব লাগিছিল কুমাৰ ভৱেশক মাতিব লাগিছিল জুবিন গাৰ্গক মাতিব লাগিছিল সেই কথাটো আমাক অলপ গা চুই গৈছে গতিকে তেনেকুৱা ধৰণৰ আচৰণ যাতে ভৱিষ্যতে নকৰে শিল্পী এজনৰ মুখত যে তেনেকুৱা কথাবিলাক আমি শোভা নাপায় আমি তেখেতক আহ্বান জনাইছোঁ আৰু তেনেকুৱা ধৰণৰ অনুষ্ঠানত তেনেকুৱা ধৰণৰ মন্তব্য ৰাখিব নালাগে